হয় বানে ধোৱা টিংখাঙৰ চেঁচা নেপালী পথাৰত এতিয়া সেউজীয়া হালধীয়া সুন্দৰ পৰিৱেশ আৰু বিঘাই বিঘাই কৃষিভূমিত এতিয়া সুন্দৰভাৱে লহপহকৈ বাঢ়ি আহিছে সেউজীয়া সেউজীয়া শাক-পাচলি আৰু সৰিয়হ হালধীয়া এই সৰিয়হৰ ৰঙে যেন হাত বাউলি মাতিছে সকলোকে আৰু মই আছো বৰ্তমান চেঁচা নেপালী পথাৰৰ এখন কৃষিভূমিত আৰু আমি দৃশ্য দেখুৱাম যে এনেধৰণে এতিয়া বিঘাই বিঘাই কৃষিভূমিত এতিয়া লহপহকৈ বাঢ়ি আহিছে হালধীয়া সৰিয়হ আৰু এনেধৰণে এতিয়া কবিসমূহ লহপহকৈ বাঢ়ি অহা দেখা গৈছে আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে বিগত কেইটামান মাহৰ পূৰ্বে এই অঞ্চলটো বানে বিধ্বস্ত কৰি তুলিছিল আৰু এই বিধ্বস্ত খেতি পথাৰত এতিয়া কৃষি এতিয়া লহপহকৈ বাঢ়ি অহা পৰিলক্ষিত হৈছে আমি কথা পাতিম ইয়াৰ এজন কৃষক আছে কি খেতি কৰিছে আৰু কেনেধৰণৰ বৰ্তমান পৰিৱেশ খেতি পথাৰত নমস্কাৰ মই বৰ্তমান কবি আৰু বিলাহী বেঙেনা ৰঙালাও বৰ্তমান শেষ হ'ল বাৰু আৰু ৰঙালাও বিক্ৰী কৰা হ'ল বিক্ৰী কৰা শেষ হৈ গ'ল কেনেকৈ ধৰণে ৰঙালাও এইবাৰ দাম কেনেধৰণে পাইছে দামটো আপোনাৰ চাইজটো লৈ ডিপেণ্ড কৰে আৰু চাইজটো মোৰ চাইজটো আপোনাৰ 1.5 কেজি মান আছিলে একেবাৰে আপোনাৰ ইমান এভাৰেজ ক'বলৈ গ'লে আপোনাৰ 1 কেজি 1 কেজি আৰু আমিতো পিচ হিচাপত বিকিলোঁ বাৰু আপুনি কিমান বিঘা খেতি কৰিছে মই ৰঙালাও 4 বিঘামান কৰিছোঁ কিমান উৎপাদন কিমান পাইছে এইবাৰ ইয়াত আপোনাৰ পিচ হিচাপত ক'বলৈ গ'লে আপোনাৰ মোৰ 12,000 মান ওলাইছিলে ৰঙালাও 12,000 পুৰা একাউণ্টিং কৰা হ'ল বাৰু চ' আমাৰ হিচাপটো থ'বলগীয়া হয় যে আপুনি কেইজন লগ হৈ কৰিছে বা অকলে কৰিছে নে কেনেকৈ মই আপোনাৰ ইয়াত বৰ্তমান মোৰ ভাইটি এজন আছে লগতে দুজনে কৰি আছোঁ আৰু কবি দেখা গৈছে বেঙেনা দেখা গৈছে কি আছে আৰু মোৰ এইবিলাকে আৰু বিক্ৰী কৰিবলগীয়া বৰ্তমান আপোনাৰ শনিবাৰে আমাৰ দেওবাৰে উইকলি মাৰ্কেট বজাৰ এখন আছে সাপ্তাহিক বজাৰ আপোনাৰ শনিবাৰে কাটিব লাগিব কবি আৰু অঞ্চলস্থ ৰাইজৰ কেনেকুৱা ধৰণৰ তেখেতসকলৰ বাৰীবোৰো কেনেকুৱা ধৰণৰ ওচৰত মানে কি হ'ল চাবলৈ গ'লে এতিয়া মই এবাৰ নতুনকৈ কৈছোঁ মোতকৈ বেলেগৰ বাৰীবিলাক দেখিবলৈ আৰু ধুনীয়া মানে কি হ'ল ইমান ধুনীয়াকৈ সাৰুৱা মাটি আৰু আপোনাৰ ইমান ধুনীয়াকৈ সিহঁতি আগৰ পৰা এক্সপিৰিয়েঞ্চ আছে বুলি ক'ব লাগিব ধুনীয়াকৈ কৰিছে মানে সাৰ চাৰ প্ৰয়োগ কৰে নেকি সাৰটো আপোনাৰ যিটো বৈজ্ঞানিক পদ্ধতি যিটো আপোনাৰ এটা থাকে নহয় সেইটো মতে কৰা হয় আপোনাৰ অধিক দিয়া নহয় মানে ৰাসায়নিক সাৰ দিয়া হয় অধিক দিয়া নহয় যিটো আপোনাৰ আমাৰ গৱেষণা আছে নহয় আপোনাৰ ধৰক যিটো সাৰ প্ৰয়োগ কৰিব লাগে ৰাসায়নিক যিটো মানুহৰ কাৰণে প্ৰব্লেম নহয় ধৰক মাটিখিনিৰ কাৰণে প্ৰব্লেম নহয় সেইটো হিচাপতহে প্ৰয়োগ কৰা হয় ইয়াৰ যিখিনি উৎপাদন হৈছে ফচল বজাৰৰ বাবে কিবা অভাৱ হৈছে নেকি বা অসুবিধা হয় নেকি আমাৰ এইটো ইয়াত বিশেষকৈ আপোনাৰ বৰ্তমান মই এতিয়ালৈকে অভাৱ দেখা নাই বাৰু একদম ধুনীয়াকৈ চলি আছে ধন্যবাদ জনাইছো আৰু এনেধৰণে এতিয়া এইজন কৃষকে কৈছে তেখেতৰ মনৰ কথা ব্যক্ত কৰিছে আমি দৃশ্য দেখুৱাম এফালে যদি ফুলকবি আছে আনফালে আকৌ বন্ধাকবি আছে বেঙেনা আছে কেৰেলা আছে ঠিক তেনেধৰণে বিলাহীও আছে এনেধৰণে শাৰী শাৰীকৈ সুন্দৰভাৱে ইয়াত লহপহকৈ বাঢ়ি আহিছে এই ফচলসমূহ নিশ্চয়কৈ এটা সময়ত এই যি ফচলসমূহে নিশ্চয়কৈ পুৰত হৈ উঠিব অৰ্থাৎ বিকিব পৰা হ'ব হাঁহি বিৰিঙা হ'ব কৃষকসকলৰ মুখত আৰু কোৱাৰ প্ৰয়োজন যে হাজাৰ হাজাৰ বিঘা চেঁচা নেপালী অঞ্চলৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমিত এতিয়া সেউজীয়া আৰু হালধীয়া আচ্ছাদন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ